নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা কৃষকসকলৰ বাবে এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। তাৰপিছত আৰু লিখা আছে হাৰ কিষাণ কো মিলে পূৰ্ণ ফচল সুৰক্ষা। ইয়াতে উল্লেখ কৰা অনুযায়ী কৃষকসকলৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত কি লাভ হ'ব সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। তাৰপিছত লিখা আছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকক সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ভাৰত চৰকাৰে আৰম্ভ কৰিছে PMFBY আঁচনি বা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে যদি আপোনালোকে খেতি বাতি কৰে তেন্তে আপোনাৰ খেতি বাতি যদি কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষয় ক্ষতি হয় তেন্তে ডাইৰেক্ট ক্ষতিপূৰণ লাভ কৰিব। তাৰপিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছত লিখা আছে জংলী জানুৱাৰ সে হোনেৱালা নোকচান। ইয়াতে উল্লেখ কৰা অনুযায়ী কৃষকসকলে খেতি বাতি কৰাৰ পিছত যদি জংঘলত থকা জীৱ জন্তুবোৰে কৃষকৰ খেতি বাতি নষ্ট কৰে তেন্তে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ জৰিয়তে লাভ কৰিব পাৰিব ক্ষতিপূৰণ। তাৰপিছত লিখা আছে বৃষ্টি বা বানপানীৰ ফলতো যদি কৃষকসকলৰ খেতি বাতি নষ্ট হয় তেন্তে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ জৰিয়তে লাভ কৰিব পাৰিব ক্ষতিপূৰণ। তো যিসকল কৃষকে আগতীয়াকৈ আবেদন কৰিছিল সেইসকল কৃষকে ইতিমধ্যে 5,000 টকাৰ পৰা আৰম্ভ কৰি 1 লাখ টকা পৰ্যন্ত ক্ষতিপূৰণ লাভ কৰিছে। তো আপোনালোকে যদি খেতি বাতি কৰে তেন্তে খেতি বাতি কৰাৰ পিছত এইখন আঁচনিত কৰক আবেদন। তো আবেদন কৰাৰ বাবে নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ ভিজিট কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰেই আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাই যাব। লগতে যিসকল মানুহে অৰুণোদয় আঁচনিত আবেদন কৰাৰ পিছতো অৰুণোদয় আঁচনিৰ টকা নাপায় সেইসকল মানুহৰ কি সমস্যাৰ বাবে অৰুণোদয় আঁচনিৰ টকা নোসোমাই আপোনালোকক বিতংভাৱে জনাই দিছোঁ। 1 নম্বৰত কোৱা হৈছে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নথকা। 2 নম্বৰত কোৱা হৈছে বেংক একাউণ্টৰ লগত নামৰ মিছমেচ হোৱাৰ বাবে বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমাব পাৰে। 3 নম্বৰত কোৱা হৈছে আপোনাৰ বেংক একাউণ্টখন যদি ইনএক্টিভ বা ব্লক হৈ আছে সেই ক্ষেত্ৰতো আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমাব পাৰে। এইবোৰ সমস্যা সমাধান কৰিলে আকৌ আপোনাৰ বেংক একাউণ্টত সোমাই যাব অৰুণোদয় আঁচনিৰ টকা। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আজি ইমানেই।